ৰাজ্য চৰকাৰ কিংবা বিটিচি প্ৰশাসনে যিমানে উন্নয়নৰ ঢাকঢোল বজা পৰিলক্ষিত হৈছে সিমানে উন্নয়নক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমি বৰ্তমান উপস্থিত আছো বাক্সাৰ হালবাৰী মহকুমাৰ আনন্দ বজাৰত আৰু আনন্দ বজাৰত এনেদৰে দেখা গৈছে আমচু বাক্সা জিলা আমচু এনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আৰু প্ৰতিবাদৰ মূলতে হৈছে উন্নয়নৰ বিভিন্ন পথৰ উন্নয়নৰ দাবী তেনেদৰে প্ৰতিবাদ কৰা সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। উল্লেখ কৰিম যে বাক্সা জিলা হালবাৰী মহকুমাৰ অন্তৰ্গত বহুকেইটা পথ ইতিমধ্যে জমযাতনা ভোগা পৰিলক্ষিত হৈছে বিভিন্ন পথচাৰী। ইয়াৰ মাজতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান বৰপেটা সংযোগী পথ হাউদৰভিটা গোবৰ্ধনা সংযোগী পথ আদি বহুকেইটা পথ আচলতে দুৰ্ভোগ ভুগিবলৈ গৈছে সাধাৰণ জনতা, যাৰ বাবে আজি এনেদৰে বাক্সা জিলা আমচুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমাৰ সৈতে আমচুৰ কেইবাগৰাকীও নেতৃত্ব আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। দাবীসমূহ কি থাকিব আজি? আপোনালোকে গম পাইছে যে ইতিমধ্যে আমি ৮ দফীয়া দাবী লৈ আজি আমচু বাক্সা জিলা সমিতিৰ তৰফৰ পৰা 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্য ৰূপায়ণ কৰিছোঁ। আপোনালোকে জানে যে বিটিচিত ইউপিপিএল চৰকাৰ যেতিয়া আহিছিলে তেতিয়া এটা কথাই কৈ আহিছিলে যে বিটিচিখন ছুইজাৰলেণ্ড বনাব। আপুনি এটা কথা আচৰিত হ'ব যে ছুইজাৰলেণ্ডৰ নামত একেবাৰে ভেকুবা নদী তেওঁলোকে ব্ৰিটিছ চৰকাৰ গঠন কৰিছিলে। কাৰণ হালবাৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যি ধৰণৰ ৰাস্তাৰ যি ঘাট অৱস্থা একদম অচলনীয় অৱস্থা, কাৰণ ইতিমধ্যে এই ৰাস্তা ঘাটলৈ দুৰ্ঘটনা সংঘটিত হোৱা বহুত ছাত্ৰ ছাত্ৰী কিন্তু আহত বা নিহত হ'ব লগা হৈছে। কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি বাক্সা জিলা সমিতি প্ৰত্যেক কেইবাবাৰো আমি জিলা প্ৰশাসনক আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো কোনো গুৰুত্ব আৰোপ নকৰে। কাৰণ আমি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি এটা কথাই দাবী জনাইছোঁ যে আমাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলসমূহত যদি ৰাস্তা ঘাট উন্নতিমূলক মেৰামতি নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আৰু এটা ক'ব লাগিব যে আমাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যিটো আধৰুৱা দলং হৈ আছে, আধৰুৱা দলংসমূহ সম্পূৰ্ণৰূপে যেতিয়ালৈকে মানে সম্বোধন নকৰে তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। কাৰণ আমি কেইবাবাৰো ব্ৰিটিছ চৰকাৰত এই দলঙলৈ আমি মেমৰেণ্ডাম দিয়াৰ পিছতো আমি দেখা পাইছোঁ যে আমাৰ ঠিকাদাৰসকলে কিন্তু মানে স্থিৰ কৰি থকা হৈছিলে, কিন্তু ঠিকাদাৰৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে বা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি আপোনালোকৰ যুগতে আমি এটা কথা আহ্বান জনাইছোঁ যে অনতিপলমে এই আমাৰ যিকেইটা ৰাস্তাই আমি দাবীসমূহ কৰিছোঁ এই দাবীসমূহ পূৰণ কৰিব লাগে। দেখা যায় বিভিন্ন হোৰ্ডিং সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন উন্নয়নৰ শ্লোগান দিয়া পৰিলক্ষিত হৈছে বিটিচি চৰকাৰ কিংবা অসম ৰাজ্য চৰকাৰ, কিন্তু বৰ্তমানলৈকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথছোৱা একেবাৰে দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই। ইয়াৰ সমান্তৰালকৈ বিভিন্ন পথসমূহ এতিয়ালৈকে কোনো ধৰণৰ উন্নয়ন হোৱা নাই, কি ক'ব? আচলতে চৰকাৰৰ যি ঢাকঢোল বজাই আছে তেওঁলোকে উন্নয়ন কৰি আছে, কিন্তু উন্নয়নৰ যিটো ফপোলা স্বৰূপ আজি কিন্তু ওলাই পৰিছে। আপোনালোকে দেখা পাইছে এই আমচুৰ কৰ্মীসকল আজি অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে। কি কাৰণত কৰিবলগীয়া হৈছে আপোনালোকে জানে? বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, যাক আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এটা সন্মান আছে, এটা গৰিমা আছে। দেখি বিদেশী পৰ্যটকসকল বাহিৰৰ পৰা তেওঁলোকে আহে, অহাৰ পিছত তেওঁলোকে ৰাস্তাৰ যিটো অৱস্থা দেখা পায় আচলতে আমি লাজ অনুভৱ কৰিছোঁ যে আমি কোনখন চৰকাৰৰ অধীনত আমি বসবাস কৰি আছোঁ আৰু কোনখন ৰাজ্যত আমি বসবাস কৰি আছোঁ। বৰ্তমানৰ এই ডিজিটেল যুগতো যে এনেকুৱা ৰাস্তাৰ যি জৰাজীৰ্ণ অৱস্থা আচলতে দুখ লাগিবলগীয়া কথা। আজি আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। ইয়াৰ পিছতো যদি বিটিচি চৰকাৰ বা অসম চৰকাৰে আমাৰ দাবীৰ প্ৰতি যদি কোনো গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে ইয়াৰ পিছত ভয়ংকৰভাৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব। বাক্সা জিলাৰ বিভিন্ন বাটপথ স্তব্ধ কৰি দিয়া হ'ব, ছাত্ৰ ছাত্ৰীসকলক ওলাই অনা হ'ব, বিভিন্ন ৰাইজক ওলাই অনা হ'ব, বিভিন্ন দল সংগঠন আমি একত্ৰিতভাৱে আমি প্ৰতিবাদত ৰাজপথত ওলাই আহিম। তেতিয়া কিন্তু বিটিআৰ প্ৰশাসন কিন্তু অচল অৱস্থা হৈ যাব, যাৰ কাৰণে আমি বিটিআৰ চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অনতিপলমে আমাৰ দাবীৰ প্ৰতি সহানুভূতি জনাই তেওঁলোকে কাম কাজসমূহ অচিৰে আৰম্ভ কৰাৰ ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে চহৰ অঞ্চলত যদিও উন্নয়নৰ ধাৰা পোৱা পৰিলক্ষিত হৈছে, কিন্তু গ্ৰাম্যাঞ্চলত যে উন্নয়ন হোৱা নাই ইয়াক উপস্থাপন কৰা পৰিলক্ষিত হৈছে বাক্সা জিলা আমচুৱে। আজি 2 ঘণ্টা এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ যোগেদি বিভিন্ন প্ৰান্তৰ পথসমূহ আচলতে নিৰ্মাণ কৰাৰ বাবে বা যি মেৰামতি কৰাৰ বাবে দাবী উত্থাপন কৰিছে এইসকল আমচু কৰ্মীয়ে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যদি প্ৰতিবাদী কাৰ্যসূচীৰ পিছত যদি এইসমূহ ৰাস্তা ঘাটৰ পথসমূহ নিৰ্মাণ নকৰে তেনেহ'লে অনাগত দিনত ভয়ংকৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।